20 মে'ত যোৰহাটৰ এগৰাকী মহিলাই মোলৈ ফোন কৰিলে 11মান বজাত আৰু সেই মৰ্মে মই তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ। তেওঁলোকে অসুবিধাত বহুত হৈ মোক ফোন কৰি আমাৰ নাম্বাৰটো কোনোবা এজন ব্যক্তিৰ পৰা সংগ্ৰহ কৰি আমিও যে চৰকাৰী NGO হেৰিয়ত আমি এটি পুত্ৰ সন্তান বিচাৰি আবেদন কৰিছিলোঁ। তেওঁলোকে জ্ঞাত জানি বুজি আমাক ইনফৰ্ম কৰিলে। মই সেই মৰ্মে তেওঁলোকক লৈ গ'লোঁ। লৈ যোৱাৰ পাছত তেওঁলোকে প্ৰচিডিঅ'ৰ মতে মেডিকেলত ভৰ্তি কৰালোঁ। মেডিকেলত ভৰ্তি কৰোঁতে তেওঁলোকৰ ডাক্তৰৰ কাগজৰ 18 বছৰ বয়স আছিল। তাৰপাছত ছোৱালী সন্তানটি জন্ম হ'ল। তথাপিও মই কৈছিলোঁ আপোনালোকক মই মানৱীয়তাৰ ক্ষেত্ৰত সহায় কৰিলোঁ, কিন্তু আপোনালোকৰ আমাক কেঁচুৱা নালাগে, মই ঘৰলৈ যাওঁ। তেওঁলোকে পাছত ৰিলিজ হ'ব দিনা আমাক হাতে ভৰিয়ে ধৰি সন্তানটি আমাক চমজাই দিলে। মই উকিলক অৱগত কৰালোঁ। উকিলে ক'লে আপুনি ঘৰলৈ যাওক। যিহেতু সেইদিনা শনিবাৰ আৰু দেওবাৰ আছিল, তেওঁলোকে আমি যদি কেঁচুৱাটো সংগ্ৰহ বা ৰক্ষণাবেক্ষণ নিদিলোহেঁতেন, তেওঁলোক মাতৃ মাক আৰু কেঁচুৱাটি হানি হ'লহেঁতেন। তথাপিও আমি 21 চনৰ পৰাই যি অনলাইন আবেদন কৰিছিলোঁ, তাত আমি সকলো কাম কাজ প্ৰস্তুতি আগবঢ়াই আছিলোঁ। সেইমৰ্মে আমিও সন্তানহীনা কাৰণেই আমাৰো সন্তান এটা খুব প্ৰয়োজন আছিল কাৰণে আমি ৰক্ষণাবেক্ষণ দিলোঁ। যদিও পৰৱৰ্তী পৰ্যায়ত আইনী ব্যৱস্থাই বা যিকোনো পৰ্যায়ত আমি কেঁচুৱাটি যদি সংগ্ৰহ বা দায়িত্ব ল'বলৈ দিয়ে আমি প্ৰস্তুত আছোঁ। বয়স আমি যেতিয়া প্ৰচেছিং কৰিবলৈ লৈছিলোঁ উকিলৰ পৰ্যায়ত, তেতিয়া ছোৱালীজনী এডমিট কাৰ্ডত বয়স 16 বছৰ কাৰণে আমি আগবাঢ়িব নোৱাৰিলোঁ। আমি আগতে জনা নাছিলোঁ। 20 মে'ত যোৰহাটৰ এগৰাকী মহিলাই মোলৈ ফোন কৰিলে 11মান বজাত আৰু সেই মৰ্মে মই তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ। তেওঁলোকে অসুবিধাত বহুত হৈ মোক ফোন কৰি আমাৰ নাম্বাৰটো কোনোবা এজন ব্যক্তিৰ পৰা সংগ্ৰহ কৰি আমিও যে চৰকাৰী NGO হেৰিয়ত আমি এটি পুত্ৰ সন্তান বিচাৰি আবেদন কৰিছিলোঁ। তেওঁলোকে জ্ঞাত জানি বুজি আমাক ইনফৰ্ম কৰিলে। মই সেই মৰ্মে তেওঁলোকক লৈ গ'লোঁ। লৈ যোৱাৰ পাছত তেওঁলোকে প্ৰচিডিঅ'ৰ মতে মেডিকেলত ভৰ্তি কৰালোঁ। মেডিকেলত ভৰ্তি কৰোঁতে তেওঁলোকৰ ডাক্তৰৰ কাগজৰ 18 বছৰ বয়স আছিল। তাৰপাছত ছোৱালী সন্তানটি জন্ম হ'ল। তথাপিও মই কৈছিলোঁ আপোনালোকক মই মানৱীয়তাৰ ক্ষেত্ৰত সহায় কৰিলোঁ, কিন্তু আপোনালোকৰ আমাক কেঁচুৱা নালাগে, মই ঘৰলৈ যাওঁ। তেওঁলোকে পাছত ৰিলিজ হ'ব দিনা আমাক হাতে ভৰিয়ে ধৰি সন্তানটি আমাক চমজাই দিলে। মই উকিলক অৱগত কৰালোঁ। উকিলে ক'লে আপুনি ঘৰলৈ যাওক। যিহেতু সেইদিনা শনিবাৰ আৰু দেওবাৰ আছিল, তেওঁলোকে আমি যদি কেঁচুৱাটো সংগ্ৰহ বা ৰক্ষণাবেক্ষণ নিদিলোহেঁতেন, তেওঁলোক মাতৃ মাক আৰু কেঁচুৱাটি হানি হ'লহেঁতেন। তথাপিও আমি 21 চনৰ পৰাই যি অনলাইন আবেদন কৰিছিলোঁ, তাত আমি সকলো কাম কাজ প্ৰস্তুতি আগবঢ়াই আছিলোঁ। সেইমৰ্মে আমিও সন্তানহীনা কাৰণেই আমাৰো সন্তান এটা খুব প্ৰয়োজন আছিল কাৰণে আমি ৰক্ষণাবেক্ষণ দিলোঁ। যদিও পৰৱৰ্তী পৰ্যায়ত আইনী ব্যৱস্থাই বা যিকোনো পৰ্যায়ত আমি কেঁচুৱাটি যদি সংগ্ৰহ বা দায়িত্ব ল'বলৈ দিয়ে আমি প্ৰস্তুত আছোঁ। বয়স আমি যেতিয়া প্ৰচেছিং কৰিবলৈ লৈছিলোঁ উকিলৰ পৰ্যায়ত, তেতিয়া ছোৱালীজনী এডমিট কাৰ্ডত বয়স 16 বছৰ কাৰণে আমি আগবাঢ়িব নোৱাৰিলোঁ। আমি আগতে জনা নাছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।